মই নাভাবোঁ, কাৰণ আমি যিখিনি কাম কৰিছোঁ আমাৰ ফালৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসম চৰকাৰে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে, আনকি বিধানসভায়ো সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছে। আৰু কেন্দ্ৰীয় চৰকাৰে আমাক এটা কথা কৈছিলে যে এতিয়া যিসকল জনজাতি তালিকাভুক্ত হৈ আছে তেওঁলোকৰ ক্ষতি নোহোৱাকৈ কেনেধৰণে এই 6 জনগোষ্ঠীক জনজাতি কৰিব লাগে তাৰ এটা ব্যৱস্থা ফৰ্মুলা দিব লাগে। ইয়াৰ বাবে আমি জনজাতি সংগঠনসমূহ আৰু এই 6 জনগোষ্ঠীৰ জনসংগঠনসমূহৰ মাজত আলোচনাও অনুষ্ঠিত কৰাইছোঁ। তেওঁলোকে চিচিটোৱাৰ লগতো আৰম্ভ হৈছে, টাই আহোম মৰাণ মটক এইখিনিৰ লগত আলাপ আলোচনা হৈছে আৰু আলোচনাৰ প্ৰক্ৰিয়াত মই আশাবাদী যে ইয়াৰ এটা সমাধান ওলাব। এটা সময়ত 15 বছৰ শাসন কৰা কংগ্ৰেছ দলত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজু চাহুও কালি পদত্যাগ কৰিছে। ভৰতমোহন আদিনৰ এটা সময়ত ওপৰৰ পৰা ৰাজনীতি তেওঁক নৰদম্পতি বুলি ক'লে সকলোৱে জানে কেনেধৰণৰ এটা বহুত্ব আছিল। কি ক'ব আপুনি? কংগ্ৰেছ দলটো স্থিমিত হৈ হৈ আহি আছে আৰু ই স্থিমিত হোৱাৰ এই প্ৰক্ৰিয়া অব্যাহত থাকিব। মুখ্যমন্ত্ৰীয়ে কৈছে 31লৈ আৰু কংগ্ৰেছ দলটোৱেই নাথাকিবগৈ। তেওঁলোকৰ যি গৰাখহনীয়া হৈছে গৰাখহনীয়া অব্যাহত থাকিব। মোৰ তালে এই মুহূৰ্তত আমাৰ তৃণমূল পৰ্যায়ত দলে দলে জুমে জুমে লোক কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিয়ে আছে। গতিকে কংগ্ৰেছ দল নিশেষ হোৱাৰ পৰ্যায়লৈ আগবাঢ়িব। আমাৰ উত্তৰ আসনতো অনগ্ৰসৰ হৈ থাকে। এতিয়া যদি বিজেপিলৈ আহে আপুনি এগৰাকী মন্ত্ৰী হিচাপে কি ভাবিব? বিজেপি দলে তেওঁলোকক তেওঁ কোন দলত যোগদান কৰে এইটো সিদ্ধান্ত তেওঁলোকে ল'ব। তেওঁলোকে সিদ্ধান্ত ল'ব তেওঁলোকে কোন দলত যোগদান কৰিব। কংগ্ৰেছততো নাথাকে এইটো কনফাৰ্ম কৰিছে, এতিয়া কোন দললৈ যাব। আৰু বিজেপিৰ আদৰি লোৱা নোলোৱাৰ কথাটোৰ ক্ষেত্ৰত হাইকমাণ্ডে যিহেতু তেখেত এজন উচ্চ পৰ্যায়ৰ প্ৰাক্তন মন্ত্ৰী, পত্নী প্ৰাক্তন সাংসদ, গতিকে সেই পৰ্যায়ত দলে সিদ্ধান্ত ল'ব।